Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ৰিক্ৰুটমেন্ট নটিফিকেশন আৰু সেই ৰিক্ৰুটমেন্ট নটিফিকেশনখন আহিছে অসম লোক সেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশন APSC ফালৰ পৰা। সো নেম অফ দি পোষ্ট হল জুনিয়ৰ ইকোনমিষ্ট আন্ডাৰ ইন্ডাষ্ট্ৰিজ কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজ ডিপাৰ্টমেণ্ট জনতা ভৱন দিছপুৰ গুৱাহাটী। এটাই পোষ্ট আছে, নাম্বাৰ অফ পোষ্ট এটাই আছে। এটা ওপেন কেটেগৰিতে এটা পোষ্ট আছে, বাকিখিনিৰ কাৰণে কোনো ৰিজাৰ্ভ পোষ্ট নাই ইয়াতে, কিন্তু জেনেৰেল পোষ্টটোৰ কাৰণে ওপেন কেটেগৰি পোষ্টটোৰ কাৰণে সকলোৱে কম্পিট কৰিব পাৰিব। সো ইয়াতে দেখিছে পে স্কেল প্লাছ গ্ৰেড পে প্লাছ আদাৰ এলাৱেঞ্চেছ টু হ'ল পে স্কেলটো হ'ল 30,000 to 1,10,000, ঠিক আছে। গ্ৰেড পে হ'ল 13,300, পে'বেন 4। ইয়াতে আপোনালোকে দেখিছে এইটো ACS বা APSৰ সমানে দিছে গোটেই পে স্কেলটো। এইটো ক্লাছ 1 গেজেটেড অফিচাৰৰ পোষ্ট হয়। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ল কেণ্ডিডেটজন ভাৰতীয় নাগৰিক মানে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু লগতে অসমৰ স্থায়ী বাসিন্দা মানে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম হ'ব লাগিব, ঠিক আছে। এজ এ ডমিকেল প্ৰুফ কেণ্ডিডেটজনৰ ডমিকেল প্ৰুফ হিচাপে ভেলিড পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট ইছ্যুড ইন আসাম এডুকেশ্যনৰ পাৰ্পছত ইছ্যু কৰা পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট নহয় বা এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপোনালোকে প্ৰুফ অফ ৰেচিডেঞ্চি হিচাপে আপলোড কৰিব লাগিব অনলাইন এপ্লিকেশ্যন কৰোঁতে। আৰু মেইন কথাটো হ'ল ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন, ঠিক আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ইয়াতে পোষ্ট গ্ৰেজুৱেট ইন ইকনমিক্স বা ষ্টেটিষ্টিক্স বিচাৰিছে, ঠিক আছে। ইকনমিক্স বা ষ্টেটিষ্টিক্সত মাষ্টাৰ ডিগ্ৰী বিচাৰিছে। চ' ইয়াতে বেলেগ আৰু একো ডিগ্ৰীৰ বা গ্ৰেজুৱেটৰ কোনো ইয়াতে কথা নাহে। পোষ্ট গ্ৰেজুৱেট বিচাৰিছে ইডাৰ ইন ইকনমিক্স বা ষ্টেটিষ্টিক্স, ঠিক আছে। কোনোবাই যদি ইকনমিক্স বা ষ্টেটিষ্টিক্সত পোষ্ট গ্ৰেজুৱেট কৰিছে তেনেহ'লে এপ্লাই কৰিব পাৰিব। এতিয়া কথাটো হ'ল ষ্টেটিষ্টিক্সত বা ইকনমিক্স এই দুটা যিকোনো এটা ছাবজেক্টত পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব আৰু ইয়াতে বেলেগ কোৱালিফিকেশ্যনৰ একো কথা নাহে। চ' সেইটো কাৰণে আপোনালোকে কি বুলি কয় পিছত যদি কেনেবাকৈ কমেণ্ট ছেকশ্যনত কিবা সোধেও তথাপিতো মই ইয়াতে ক্লিয়াৰ কৰি দিছোঁ, কাৰণ মই ভিডিঅ'টো বনাওঁ আপোনালোকে মোৰ কিছু চবৰে কথা কোৱা নাই। কিছুমানে ধৰক ভিডিঅ'টোত গোটেইখিনি কথা কোৱাৰ পিছতো আকৌ কিছুমান কথা একেখিনি কথাকে সুধি থাকে। চ' সেইটো কাৰণে মই এবাৰ কোৱালিফিকেশ্যনটোৰ কথা আৰু এবাৰ কৈছোঁ। ইয়াতে পোষ্ট গ্ৰেজুৱেট লাগিব, বাকী আপোনালোকৰ আণ্ডাৰ গ্ৰেজুৱেটৰ এইটো পোষ্ট নহয়, বাকী পোষ্ট গ্ৰেজুৱেটৰ অন্য ছাবজেক্টে ইয়াতে এলিজিবল নহয়, ঠিক আছে। এক্সপিৰিয়েঞ্চ বিচাৰিছে এটলিষ্ট 5 years of experience in relevant field of economics by statistics in any government organization, public sector enterprises, statutory organization or reputed private sector organization, ঠিক আছে। ইয়াতে মিনিমাম 5 years এক্সপিৰিয়েঞ্চ বিচাৰিছে ইকনমিক্স বা ষ্টেটিষ্টিক্সৰ ৰিলেভেণ্ট ফিল্ডত। গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনৰ হ'লেও হ'ব এক্সপিৰিয়েঞ্চ, নহয় বা পাব্লিক ছেক্টৰ এণ্টাৰপ্ৰাইজৰ হ'লেও হ'ব, ষ্টেটুটৰী অৰ্গেনাইজেশ্যনৰ হ'লে হ'ল বা ৰেপুটেড প্ৰাইভেট ছেক্টৰ অৰ্গেনাইজেশ্যন বা ৰেপুটেড কোনোবা কোম্পানীৰ আণ্ডাৰত কৰিলেও ইয়াতে এলিজিবল বুলি ধৰা হ'ব। প্ৰাইভেট ছেক্টৰ অৰ্গেনাইজেশ্যন মানে আপোনালোকে সৰু সুৰা দোকান ডিলাৰ এইবিলাকত চাকৰি কৰি এক্সপিৰিয়েঞ্চ গোটালে নহ'ব। আপোনালোকে ৰেপুটেড প্ৰাইভেট ছেক্টৰ অৰ্গেনাইজেশ্যন লাইক TCS হওক বা ইনফোচিছে হওক, ঠিক আছে, তেনেকুৱা ধৰণৰ গুগল মাইক্ৰ'ছফ্ট তেনেকুৱা টাইপৰ অৰ্গেনাইজেশ্যনত যদি কোনোবাই কিবা চাকৰি কৰি থৈছে তেতিয়াহে ৰেপুটেড প্ৰাইভেট ছেক্টৰ অৰ্গেনাইজেশ্যনতে এইখিনি বস্তু ইয়াতে ৰেলিভেণ্ট বুলি ধৰা হ'ব, ঠিক আছে। আৰু লগতে এজ ক্ৰাইটেৰিয়া হ'ল কেণ্ডিডেটজনৰ বয়স মিনিমাম 21 years হ'ব লাগিব আৰু মেক্সিমাম 38 years 38 বছৰলৈকে ইয়াতে ধৰিছে। এজৰ কাট অফ ডেটটো 1 January 2025। চ' 1 January 2025ত আপোনালোকৰ বয়স মিনিমাম বয়স 21 years হ'ব লাগিব আৰু মেক্সিমাম আপাৰ এজ লিমিটটো 38 yearsৰ ওপৰত হ'ব নালাগিব। এজ ৰিলেক্সেশ্যন আছে ইয়াতে SC ST OBC MOBCৰ কাৰণে ৰিজাৰ্ভেশ্যন নাছিল যদিও পোষ্টটোত, কিন্তু এজ ক্ৰাইটেৰিয়াত এজ ৰিলেক্সেশ্যন আছে তেওঁলোকৰ। সেইখিনি ক্ষেত্ৰত আপোনালোকে কোটা বা ৰিজাৰ্ভেশ্যন ছিষ্টেমৰ বেনিফিট পাব। SC ST কাৰণে 5 years ৰিলেক্সেশ্যন আছে, আপাৰ এজ লিমিট 43 years, OBC MOBCৰ কাৰণে 41 years আছে। আৰু এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে মেক্সিমাম এজটো হ'ল 50 years এজ অন 1 January 2025 ফৰ আনৰিজাৰ্ভ। আৰু 53 yearsলৈকে OBC MOBCৰ কাৰণে ৰিলেক্সেশ্যন আছে আৰু 55 yearsলৈকে SC ST কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আৰু পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি PWBDৰ কাৰণে 10 years আছে ইৰিছপেক্টিভ অফ SC ST OBC UR কেটেগৰী, ঠিক আছে। UR কেটেগৰী যিটো 38 yearsলৈকে ধৰিছে, চ' PWDখিনি 48 yearsলৈকে ৰিলেক্সেশ্যন আছে। SC ST কাৰণে ধৰক এনেই জেনেৰেলি 40 yearsলৈকে লাগিছে, ইয়াতে 10 years হ'লে মানে 53 years হ'ব। OBC MOBCৰ কাৰণে 41 years মানে 51 yearsলৈকে PWBD কেণ্ডিডেটসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। এজ লিমিটটো হ'ল কেণ্ডিডেটজনৰ বয়সৰ যোনটো মানে কি বুলি কয় এজৰ যোনটো ক্ৰাইটেৰিয়া তেওঁলোকে যোনটো বয়সটো কেলকুলেট কৰাৰ ক্ষেত্ৰত ক্লাছ 10 বা ক্লাছ 12 এক্সামিনেশ্যন এডমিট কাৰ্ড পাছ চাৰ্টিফিকেট মাৰ্কশ্বিট ইছ্যুড বাই আৰ ৰিকগনাইজ চেণ্ট্ৰেল ষ্টেট বৰ্ড কাউন্সিল হুৱেৰ ইজ ডেট অফ বাৰ্থ ইজ ক্লিয়াৰলি মেনশ্যন, ঠিক আছে। তেনেকুৱা ধৰণৰ ডকুমেণ্টছ আপোনালোকে একচেপ্ট কৰিব। ক্লাছ 10 বা ক্লাছ 12ৰ এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট তেওঁলোকে একচেপ্ট কৰিব য'ত এজ বয়সটো বা ডেট অফ বাৰ্থ জন্মৰ তাৰিখ উল্লেখ কৰা আছে, ঠিক আছে। PWD কেণ্ডিডেটসকলে PWBDৰ বেঞ্চমাৰ্ক চাৰ্টিফিকেট দিব লাগিব। এইখিনি চবতে ক্ৰাইটেৰিয়া একেই আৰু গভৰ্ণমেণ্ট এমপ্লয়িজবিলাকৰ ষ্টেট গভৰ্ণমেণ্ট অফ অসমৰ NOC লাগিব। চ' ইয়াতে কৈয়ে দিছে।
আৰু লগতে স্মল ফেমিলি নৰ্মছ এখন আপোনালোকে আপলোড কৰিব লাগিব য'ত APSCৰ অফিচিয়েল ৱেবছাইট www.apsc.nic.in ৰ ফৰ্মছ এণ্ড ডাউনলোড ছেকশ্যনটোত আপোনালোকে স্মল ফেমিলি নৰ্মছ ফৰ্ম এইখন পাই যাব সেইখন আপোনালোকে প্ৰিণ্ট আউট কপি উলিয়াই পেলাই গোটেইখিনি ফিল কৰি পেলাই আপলোড কৰিব লাগিব PDF বনাই পেলাই ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 1 জুলাই 2025 ক্লোজিং ডেট অফ অনলাইন এপ্লিকেশ্যন 31 জুলাই 2025 একমাহ সময় দিছে লাষ্ট ডেট অফ পে'মেণ্ট অফ এপ্লিকেশ্যন ফিজ 2 আগষ্ট 2025 লৈকে আপোনালোকক সময় দিছে জেনেৰেল কেটেগৰীৰ এপ্লিকেশ্যন ফিটো হ'ল 297.20 OBC MOBCৰ কাৰণে 197.20 ST ST BPL আৰু PWDৰ কাৰণে 47.20 ঠিক আছে সো এইখিনি হৈ গ'ল বেলেগ আৰু তেনেকুৱা ক্ৰাইটেৰিয়া কোনো নাই ইম্পৰ্টেণ্ট আপোনালোকে আৰু এবাৰ চাই ল'ব অনলাইন এপ্লিকেশ্যন কৰোঁতে সো ইয়াত বাকীখিনিতো আপোনালোকে পাই যাব আৰু এটা কথা ইয়াতে ইম্পৰ্টেণ্ট কথা এটা আছে কাৰোবাৰ যদি অনলাইন এপ্লিকেশ্যন কৰোঁতে কিবা যদি ইছ্যু থাকে তেনেহ'লে এই পইণ্ট নম্বৰ 24 ইমেইলটোত আপোনালোকে জনাব পাৰে কিবা যদি ইছ্যু ফেচ কৰিছে ccapsc@gmail.com আৰু নহয়বা কণ্টেক্ট নম্বৰ 180057223343 এইটো নম্বৰত ৰাতিপুৱা 10টা বজাৰ পৰা আবেলি 5টা বজাৰ 10 AM to 5 PM ৱৰ্কিং ডেজত আপোনালোকে কণ্টেক্ট কৰি ইছ্যুবিলাক ছল্ভ কৰাই ল'ব পাৰিব ঠিক আছে বাকী আৰু তেনেকুৱা একো কথা কোৱা নাই ইয়াতে বাকী যোনখিনি ডকুমেণ্টছ অনলাইন এপ্লিকেশ্যন কৰোঁতে লাগিব সেইখিনি আপোনালোকে অনলাইন এপ্লিকেশ্যন পৰ্টেলটো অ'পেন কৰিলে মানে তাতে গম পাব আৰু কমিশনখনৰ সিলেকশ্যন প্ৰচিডিউৰটো পিছত নটিফাই কৰা হ'ব বাকি সিলেকশ্যন প্ৰচিডিউৰ যোনকিটা এক্সামিনেশ্যন জোন আছে শিলচৰ যোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী এই 6টা জোনৰ ভিতৰত আপোনালোকৰ যোনকিখন ডিস্ট্ৰিক্ট পৰে তাতে আপোনালোকৰ পৰীক্ষা পাতিব হাইলাকান্দি শ্ৰীভূমি আৰু কাছাৰৰ ক্ষেত্ৰত অকল শিলচৰত এক্সাম চেণ্টাৰ থাকিব সো তেনেকুৱা ধৰণৰ কথা বাকিবিলাক ডিস্ট্ৰিক্টৰ ক্ষেত্ৰতো হেতুতে 6টা চেণ্টাৰ আছে ঠিক আছে বাকি বেলেগ আৰু নাই আৰু কমিশনখনৰ নিজৰ ডিসক্ৰিপশন থাকিব নাম্বাৰ অফ জোনস ইনক্ৰিজ কৰা ডিক্ৰিজ কৰাৰ ক্ষেত্ৰত ডিপেন্ডস আপুনি নাম্বাৰ অফ ক্যান্ডিডেটস কিমান হয় হেতু ওপৰত ডিপেন্ড কৰিব ঠিক আছে কৰবাত যদি কোনবা এটা চেণ্টাৰ যদি নাম্বাৰ অফ ক্যান্ডিডেটস কম থাকে তেতিয়া হলে হেতু জন কেনসেল কৰি নিয়াৰেষ্ট জোনটোলে শিফট কৰিব পাৰিব ঠিক আছে সো হেখিনি আছিল এইখিনি জনাবৰ কাৰণে ভিডিওটো বনালো কোনবা যদি ইন্টাৰেষ্টেড বা এলিজিবল ক্যান্ডিডেটস আছে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু বাকি আপোনালোকে যদি আপকামিং এক্সামছ বিলাকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেতিয়া হলে কিছুমান কোৰ্सेছ এভেইলেবল আছে লাইক APSC ফৰেষ্ট ৰেঞ্জৰ ফুল কোৰ্স এভেইলেবল আছে ইংলিশ আৰু জেনাৰেল নলেজৰ ওপৰত 349 কোনবা যদি ইন্টাৰেষ্টেড আছে এইটো নম্বৰ WhatsApp কৰিব পাৰে 9706557851 কাৰেণ্ট এফেয়াৰ্ছৰ এটা ফুল কোৰ্স এভেইলেবল আছে 2024 ফুল ইয়াৰ 2025 জুনলৈকে মেলৈকে কভাৰ কৰা হৈছে জুন মাহটো চলি আছে জুন মাহটো কমপ্লিট হোৱাৰ পিছত জুলাই মাহত জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছও পাই যাব মান্থলি বেচিছত আছে 99 ৰ পিছত এভেইলেবল আছে কোনবা যদি ইন্টাৰেষ্টেড আছে এইটো নম্বৰ WhatsApp কৰিব পাৰে 9706557851 APSC জুনিয়ৰ ডেভেলপমেন্ট অফিচাৰ ফুল কোৰ্স এভেইলেবল আছে 299 এইটো নম্বৰ WhatsApp কৰিব পাৰে 9706557851 APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যেটো পৰীক্ষা আহি আছে 6th of July তাৰ কাৰণে ফুল কোৰ্স এভেইলেবল আছে 349 Phase 1 full course আছে general studies ওপৰত আৰু phase 2 general english plus pre writing আছে কোৰ্সটো এটো নম্বৰ WhatsApp কৰিব পাৰে 9706557851 ADRE 3.0 full course available আছে 300 এটো নম্বৰ WhatsApp কৰিব পাৰে 9706557851 APSC inspector of statistics or full course available আছে paper on english আৰু paper 2 current affairs mathematics reasoning 99 rupees available আছে এটো নম্বৰ WhatsApp কৰিব পাৰে APSC inspector of legal metrology general studies ওপৰত এটা full course available আছে এটো নম্বৰ WhatsApp কৰিব পাৰে 9706557851 Assam Agriculture University Recruitment or a full course available as 299 etu number WhatsApp ko 9706557851 APSC Junior Engineer full course on General Studies or English Grammar report at a full course available as 249 etu number WhatsApp ko APSC Agricultural Development Officer full course available as General Studies report etu number WhatsApp ko 9706557851 আৰু মোৰপা কোৰ্স ললে কাৰেণ্ট এফেয়াৰ্স বিলাক লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্দাৰ পেমেন্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিংত এটা ৰিমাইন্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্স লাগে বা লাষ্ট মান্থৰ গুটেখিনি শেয়াৰ কৰা হ'ব ঠিক আছে কোৰ্স বিলাক PDF ফৰ্মেটত এভেইলেবল আছে কোনবা যদি ইন্টাৰেষ্টেড ক্যান্ডিডেটস আছে তেতিয়ালে এই WhatsApp নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনাক কোনটো কোৰ্স লাগে কোৰ্সৰ কন্টেন্টখিনি শেয়াৰ কৰিম লগতে পেমেন্টৰ লিংক দিম পেমেন্ট কৰাৰ লগে লগে গুটে কোৰ্সটো নিজৰ WhatsAppত PDF ফৰ্মেটত পাই যাব আৰু কোনবা যদি আগতে মোৰপা কোনবা কিবা কোৰ্স লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব হেকিন ললে হল তেতিয়া প্ৰাইসটো অলপ কমি যাব সো ইয়াতে যোনটো WhatsApp নম্বৰ দি আছে এটো অনুগ্ৰহ কৰি কল নকৰিব এটো জাস্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকি ভিডিও ডেসক্ৰিপচন আৰু কমেন্ট সেকশন চেক কৰক তাতে কোৰ্সখিনি কথা আৰু এবাৰ উল্লেখ কৰিছো আপোনালোকে তাতে গৈ পেলে কোৰ্স বিলাকৰ কথা গম পাব আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসমাইকো বুলি হে চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনত শেয়াৰ কৰিছো আপোনালোকে হেতু চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰিব সো ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেন্স পাই যায় বাকি মোৰ ভিডিওছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপেৰিয়েন্স আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শেয়াৰ কৰিব লগতে কমেন্ট সেকশনত জনাব কিবা যদি কোৱেশ্চন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কোৱেশ্চনছ আৰু ডাউটছ বিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকি আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ললো কাইলে পুনৰ এটা নতুন ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেচন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম